শনিৰ দশা চলিছে ACS বিষয়াৰ নুপুৰৰ পাছত এইবাৰ পাৰ্থ বিবাহৰ প্ৰলোভনেৰে যুৱতীক যৌন শোষণৰ অভিযোগ ACS বিষয়াৰ বিৰুদ্ধে এইগৰাকী মানকাছাৰৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম বৰ্মন দুৰ্নীতিৰে খুৱে পাৱে সম্পত্তি ঘটা ACS নুপুৰ বৰাৰ কাহিনী বহু শুনিলে আজি শুনক এইগৰাকী ACS বিষয়া পাৰ্থপ্ৰতিম বৰ্মনৰ কাহিনী সোমবাৰে পুৱাৰ ভাগত ধুবুৰীৰ পৰা আহি মানকাছাৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছিল এগৰাকী মুছলমান সম্প্ৰদায়ৰ যুৱতীগৰাকী সোমাইছিল চক্ৰ বিষয়া পাৰ্থপ্ৰতিমৰ কোঠাত তাৰ পাছতেই তীব্ৰ বাক বিতণ্ডাত লিপ্ত হৈছিল দুয়ো মই যেতিয়া আহিলোঁ তেতিয়া মানে ছাৰে গুচি গৈ আছে এজনী ছোৱালী মানে ইয়াৰ পৰা ওলাই গ'ল ছাৰৰ লগত কিবা কথা আছিল অলপ খং মনত বাছ এইটোৱে আৰু চালোঁ তাৰপিছত আৰু একো নহ'ল মই জাষ্ট খালি নামি যাওঁতে ক'লে মোক হোৱাৰিও বুলি কৈ আছে মই চাই ল'ম এইটো কথাই মই শুনিলোঁ এটা ছোৱালী নামি গৈছে এইটো মই চাইছোঁ না কাজিয়াৰ কথা মই ক'ব নোৱাৰোঁ কাৰ লগত এতিয়া মাটি বাৰী সম্পৰ্ক কিবা হ'ব পাৰে আমাৰ মণ্ডলৰ লগতো কথা কিবা হ'ব পাৰে যে মই যেতিয়া আহি সোমাইছোঁ ছাৰে ওলাই গুচি গ'ল মই এজনক সুধিলোঁ আমাৰ এই হওক ছাৰে শিং মাৰি গৈ আছে কিন্তু তেতিয়া এটা ছোৱালী নামি গৈ আছে কিন্তু এতিয়া মাটি সংক্ৰান্ত হ'ব পাৰে বা তেনেকুৱা কিবা হ'ব পাৰে মইতো এইটো নাজানো কিন্তু এইটো কৈ গুচি গ'ল পৰিস্থিতি বিষম হোৱা দেখি যুৱতীগৰাকীক কাৰ্যালয়তে এৰি পলায়ন কৰিছিল ACS বিষয়া পাৰ্থপ্ৰতিমে ACS বিষয়াগৰাকীয়ে বিবাহৰ প্ৰলোভনেৰে যুৱতীগৰাকীক যৌন শোষণ কৰাৰ উত্থাপন হৈছে ভয়ংকৰ অভিযোগ দক্ষিণ শালমাৰা মানকাছাৰৰ জিলা আয়ুক্ত সহা আৰক্ষী অধীক্ষক আৰু অভিভাৱক মন্ত্ৰী কেশৱ মহন্তক লিখিতভাৱে অভিযোগ দাখিল কৰিছে যুৱতীগৰাকীয়ে ভাইৰেল হৈছে যুৱতীগৰাকীৰে ACS বিষয়াগৰাকীৰ অন্তৰংগ মুহূৰ্তৰ ফটো এতিয়া যুৱতীগৰাকীৰ অভিযোগ কিমান দূৰ সত্য প্ৰমাণিত হয় সেয়া সময় সাপেক্ষে হ'ব লক্ষণীয় ধুবুৰীৰ পৰা মহিবুল হক আৰু মানকাছাৰৰ পৰা ফৰিদুল ইছলামৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা